আজি যাব পৰা হৈছে, চন্দ্ৰত মানুহে বসবাস কৰিব পৰা হৈ আছে। কিন্তু আজিৰ ডেটত আমি স্কুলত যাব লগা হৈ আছে। স্কুলত যদি যাব লগা হয় আমি লুংগি পিন্ধি গামোচা নাইবা মুখচা এখন মেৰিয়াই স্কুলত আহিব লগা হৈ আছে, হাফ পেণ্ট পিন্ধি স্কুলত আহিব লগা হৈ আছে। টুলুঙা নাও মৰণ জীৱনৰ খেল, এনেকুৱা কথা। এই টুলুঙা নাৱৰে আহিব লগা হৈছে, কোনদিনা কি দুৰ্ঘটনা হয় ক'বলগীয়াতো একো নাই। আৰু এনেকুৱাই জীৱন যাত্ৰাত আমি চলি আছোঁ। গতিকে এনেকৈ আৰু কিমান দিন চলিম। আজিৰ দিনত মানে এনেকুৱা ৰাস্তা যে আছে এইটো ভাবিবলৈ মানে বেয়া লাগে। আমাৰ ইয়াতে বহুতবাৰ কংগ্ৰেছৰ MLA থাকিলে, UDFৰ MLA আছিলে, একেৰাহে 15 বছৰ কংগ্ৰেছে ৰাজত্ব কৰিলে, শাসনভাৰ কৰিলে। আজিলৈকে আমাৰ দুৰ্গম অঞ্চলত এনেকুৱা ঠাই য'ত আমি বসবাস কৰিব লগা হৈছে। এজন মানুহ ঘৰৰ পৰা আহিব লগা হ'লে গামোচা নহ'লে লুংগি পিন্ধি আহিব লাগে। আপুনি যদি ইচ্ছা কৰে বাইক বা হওক, চাইকেলে হওক আহিব নোৱাৰে। আপুনি নিশ্চয় দেখা পাইছে যি অৱস্থা, পানী শুকাইছে যদি এতিয়াও আমি পানীৰ তলতে আছোঁ। ৰাস্তা এতিয়া পানীৰ তলত ডুব যাই আছে, এনেকুৱা ধৰা অঞ্চল। স্কুল কলেজ খোলা হ'লেও ল'ৰা ছোৱালীৰ যাতায়াতৰ অৱস্থা এনেকুৱাই। টুলুঙা নাৱত অহা যোৱা কৰিব লাগে, খুব দুৰ্ভাগ্যজনক। বহুত মানে ৰিক্স, আমি ৰিক্সত আহিব লগা হৈছে।